মানে এতিয়া বান পৰিস্থিতি কেনেকুৱা আছে কি ক'ব স্যাৰ? এতিয়া বান অলপ মানে অলপ ৰেহাই পাইছোঁ আমি। দুদিন তিন আগত বহুত বেয়া অৱস্থা আছিলে আমাৰ ইয়াত। মানে আমাৰ 40টা কেম্পত 12টা কেম্পত 4-5 ফুটমান পানী উঠি গৈছিলে আমাৰ অলপ কিছুমান পেট্ৰলিং কৰিব দি থৈছিলে। ঠিকেই আমাৰ ছাফিচিয়েণ্ট ব'ট আছে আমাৰ কাণ্ট্ৰি ব'ট 35টামান আছে আমাৰ। তো আমি এট প্ৰেজেণ্ট আমি কাণ্ট্ৰি ব'ট দি আমি পেট্ৰলিং কৰি আছোঁ ইয়াত। কিমান ক্ষতি হৈছে কেম্প আপোনাৰ 12টামান ক্ষতি হৈছে। 12টা আৰু সুৰক্ষাৰ ক্ষেত্ৰত জীৱ জন্তুসমূহ ক'ত গৈছে? সুৰক্ষা ক্ষেত্ৰত মানে আমাৰ যোনটো নেচাৰেল আমাৰ আছে, এটা আফলিপ আছে এটা ডাউন আছে। মানে যোনটো ছাইডে ব্ৰহ্মপুত্ৰ ছাইড আছে চাউথাৰ্ণ ছাইড সেইফালে ডাউন আছে। তো এইফালে পানী যদি আহে আমাৰ নৰ্থাৰ্ণ ছাইডত পানী নাহে। তো চব যিমান জন্তু চব ওপৰত গুচি আহেগৈ। হয়। নাও ক্ষেত্ৰত কিবা ক্ষয়ক্ষতি হৈছে নেকি আপোনালোকৰ? যোৱা বৰষুণ আৰু বতাহ দিয়ে আমাৰ 4-5টামান নাও ক্ষতি হৈছে আমাৰ। যিসমূহ বনকৰ্মী আছে তেওঁলোকে যিসমূহ এৰিয়াত পানী হৈছে সেইসমূহ তেওঁলোকে কেনেদৰে ডিউটি কৰি আছে? আমাৰ নাও দি চব ডিউটি কৰা যায়। নাও দি ডিউটি কৰোঁ। মানে এতিয়া বান পৰিস্থিতি কেনেকুৱা আছে কি ক'ব স্যাৰ? এতিয়া বান অলপ মানে অলপ ৰেহাই পাইছোঁ আমি। দুদিন তিন আগত বহুত বেয়া অৱস্থা আছিলে আমাৰ ইয়াত। মানে আমাৰ 40টা কেম্পত 12টা কেম্পত 4-5 ফুটমান পানী উঠি গৈছিলে আমাৰ অলপ কিছুমান পেট্ৰলিং কৰিব দি থৈছিলে। ঠিকেই আমাৰ ছাফিচিয়েণ্ট ব'ট আছে আমাৰ কাণ্ট্ৰি ব'ট 35টামান আছে আমাৰ। তো আমি এট প্ৰেজেণ্ট আমি কাণ্ট্ৰি ব'ট দি আমি পেট্ৰলিং কৰি আছোঁ ইয়াত। কিমান ক্ষতি হৈছে কেম্প আপোনাৰ 12টামান ক্ষতি হৈছে। 12টা আৰু সুৰক্ষাৰ ক্ষেত্ৰত জীৱ জন্তুসমূহ ক'ত গৈছে? সুৰক্ষা ক্ষেত্ৰত মানে আমাৰ যোনটো নেচাৰেল আমাৰ আছে, এটা আফলিপ আছে এটা ডাউন আছে। মানে যোনটো ছাইডে ব্ৰহ্মপুত্ৰ ছাইড আছে চাউথাৰ্ণ ছাইড সেইফালে ডাউন আছে। তো এইফালে পানী যদি আহে আমাৰ নৰ্থাৰ্ণ ছাইডত পানী নাহে। তো চব যিমান জন্তু চব ওপৰত গুচি আহেগৈ। হয়। নাও ক্ষেত্ৰত কিবা ক্ষয়ক্ষতি হৈছে নেকি আপোনালোকৰ? যোৱা বৰষুণ আৰু বতাহ দিয়ে আমাৰ 4-5টামান নাও ক্ষতি হৈছে আমাৰ। যিসমূহ বনকৰ্মী আছে তেওঁলোকে যিসমূহ এৰিয়াত পানী হৈছে সেইসমূহ তেওঁলোকে কেনেদৰে ডিউটি কৰি আছে? আমাৰ নাও দি চব ডিউটি কৰা যায়। নাও দি ডিউটি কৰোঁ। মানে এতিয়া বান পৰিস্থিতি কেনেকুৱা আছে কি ক'ব স্যাৰ? এতিয়া বান অলপ মানে অলপ ৰেহাই পাইছোঁ আমি। দুদিন তিন আগত বহুত বেয়া অৱস্থা আছিলে আমাৰ ইয়াত। মানে আমাৰ 40টা কেম্পত 12টা কেম্পত 4-5 ফুটমান পানী উঠি গৈছিলে আমাৰ অলপ কিছুমান পেট্ৰলিং কৰিব দি থৈছিলে। ঠিকেই আমাৰ ছাফিচিয়েণ্ট ব'ট আছে আমাৰ কাণ্ট্ৰি ব'ট 35টামান আছে আমাৰ। তো আমি এট প্ৰেজেণ্ট আমি কাণ্ট্ৰি ব'ট দি আমি পেট্ৰলিং কৰি আছোঁ ইয়াত। কিমান ক্ষতি হৈছে কেম্প আপোনাৰ 12টামান ক্ষতি হৈছে। 12টা আৰু সুৰক্ষাৰ ক্ষেত্ৰত জীৱ জন্তুসমূহ ক'ত গৈছে? সুৰক্ষা ক্ষেত্ৰত মানে আমাৰ যোনটো নেচাৰেল আমাৰ আছে, এটা আফলিপ আছে এটা ডাউন আছে। মানে যোনটো ছাইডে ব্ৰহ্মপুত্ৰ ছাইড আছে চাউথাৰ্ণ ছাইড সেইফালে ডাউন আছে। তো এইফালে পানী যদি আহে আমাৰ নৰ্থাৰ্ণ ছাইডত পানী নাহে। তো চব যিমান জন্তু চব ওপৰত গুচি আহেগৈ। হয়। নাও ক্ষেত্ৰত কিবা ক্ষয়ক্ষতি হৈছে নেকি আপোনালোকৰ? যোৱা বৰষুণ আৰু বতাহ দিয়ে আমাৰ 4-5টামান নাও ক্ষতি হৈছে আমাৰ। যিসমূহ বনকৰ্মী আছে তেওঁলোকে যিসমূহ এৰিয়াত পানী হৈছে সেইসমূহ তেওঁলোকে কেনেদৰে ডিউটি কৰি আছে? আমাৰ নাও দি চব ডিউটি কৰা যায়। নাও দি ডিউটি কৰোঁ। মানে এতিয়া বান পৰিস্থিতি কেনেকুৱা আছে কি ক'ব স্যাৰ? এতিয়া বান অলপ মানে অলপ ৰেহাই পাইছোঁ আমি। দুদিন তিন আগত বহুত বেয়া অৱস্থা আছিলে আমাৰ ইয়াত। মানে আমাৰ 40টা কেম্পত 12টা কেম্পত 4-5 ফুটমান পানী উঠি গৈছিলে আমাৰ